মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আপোন পাঠৰ 10 নম্বৰ পাঠটি তোমালোকলৈ লৈ আহিছোঁ আহাচোন সিদিনাখন অকণমান আৰম্ভ কৰিছিলোঁ তাৰ পাছৰ পৰা আজি আৰম্ভ কৰিম বামুণে মানে লৰাটি চাই ৰাতিপুৱাতে তাৰ পিছতে বামুণীয়ে কাম কৰে ঘৰৰ কাম-কাজবোৰ কৰে তাৰ পাছতে এদিন আকৌ কি কৰিলে বামুণ ঘৰৰ পৰা একদম সোনকালে কাহিলি পুৱাতেই ওলাল বামুণৰ ঘৰুৱা কাম একো কৰাই মানে বামুণীৰ মানে একো কামেই কৰা নহল কাপোৰ কানি ধুবলৈ থাকিল ঘৰত পানী এটুকুৰাও মানে নাই ঘৰৰ ওচৰতে নৈ এখনৰ পৰা তেওঁলোকে পানী আনে নৈতে কাপোৰ কানিও ধুৱে কেঁচুৱাটি ৰখিবলৈ মানে কাৰোবাক পালেহে বামুণী নৈলৈ যাব পাৰিব গতিকে কাৰোবাক ৰখিয়া পায় নেকি চাই বামুণী চোতালতে আছিলে আৰু বামুণীয়ে ডিঙি মেলি ইফালে সিফালে চাই থাকোতে তেওঁলোকৰ বাৰীত থকা নেউল এটাই দেখিলে দেখাৰ লগে লগে নেউলে সুধিলে যে আই বোলো ডিঙি মেলি কাকনো চাইছা নকবা আৰু কেঁচুৱাকণক ৰখিবলৈ কাৰোবাক পালে নৈলৈ যাব পাৰোঁ কাপোৰ কানি আৰু দুখনমান ধুব লাগে পানী মানে একলহো আনিব পাৰোঁ বামুণীয়ে এনেদৰে ক'লে নেউলে ক'লে ময়ে দেখোন কেঁচুৱাকণক ৰখিব পাৰোঁ তুমি যোৱাগৈ নেউলৰ কথা মতে তাকে ৰখিয়া পাতি বামুণীয়ে কাপোৰ কানি ধুবলৈ আৰু পানী আনিবলৈ নৈ ঘাটলৈ গ'ল নেউলে চোতালতে পাতি এখনত শুই থকা কেঁচুৱাটিক ৰখি থাকিল অলপ সময়ৰ পাছতে বাৰীৰ পৰা সাপ এডাল আহি চোতালত ওলাল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়াৰ পাছৰ ভিডিঅ'ত মানে পাছৰ অংশটো তোমালোকলৈ আগবঢ়াম তোমালোকে ক্ৰমান্বয়ে চাই যাবা দেই আজিলৈ সামৰিছোঁ ধন্যবাদ